চিনে এৱাৰ্ড এবাৰ 5 জুলাইত খানাপাৰাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলৈ গৈ আছে। অনুষ্টুপীয়াভাৱে আমি এবাৰ প্ৰাগ চিনে এৱাৰ্ডটো কৰি আছোঁ, যিহেতু জুবিন দা নোহোৱাকৈ প্ৰাগ চিনে এৱাৰ্ডটো কল্পনা কৰাও খুব কঠিন আমাৰ কাৰণে। জুবিন দাক যিমান পাৰোঁ আমি ট্ৰিবিউট দি চিনেমাৰ কাৰণে তেওঁ যিহেতু কাম কৰি গৈছিলে আৰু তেওঁ সদায় কৈছিলে শ্ব' মাষ্ট গ' অন, সেইকাৰণে আমি অনুষ্টুপীয়াভাৱে চিনেমাখিনিক এৱাৰ্ড দিয়াৰ কাৰণত প্ৰাগ চিনে এৱাৰ্ডটো 5 তাৰিখে হ'ব। আৰু 25খন চিনেমা যোৱা বছৰ ৰিলিজ হৈছিলে, তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু এইবাৰ 41টা কেটেগৰিজত এৱাৰ্ড দিয়া হ'ব। পাৰফৰ্মেঞ্চ হিচাপে আমি চব পাৰফৰ্মেঞ্চ জুবিন দাৰ ট্ৰিবিউটৰ কাৰণে ৰাখিছোঁ আৰু তেওঁৰ বন্ধু শান আৰু মহালক্ষ্মী আয়াৰো পাৰফৰ্ম কৰিব। তেওঁলোকৰ পাৰফৰ্মেঞ্চ কিন্তু জুবিন দাৰ ট্ৰিবিউটেই হ'ব, জুবিন দাৰ গানেই হ'ব আৰু মূল অনুষ্ঠানটো জুবিন দাৰ যোনটো বেণ্ড আছিলে যন্ত্ৰ, তেওঁলোকে পাৰফৰ্ম কৰিব। হয়, লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড এইবছৰ দিয়া হ'ব দীপেন বৰুৱা ডাঙৰীয়া আৰু কাশ্মীৰী শইকীয়া ডাঙৰীয়ানীক। গ্ল'বেল আইকন এৱাৰ্ডটো দিয়া হৈ আছে অনুৰাগ শইকীয়াক আৰু যোনটো য়াং এচিভাৰ এৱাৰ্ড আছে সেইটো দিয়া হ'ব কমল লোচনক। খানাপাৰাৰ জ্যোতি বিষ্ণু অডিটৰিয়ামত হ'ব।